৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ সংগতি ৰাখি আমাৰ মন্দিৰ চৌহদৰ কিছু আন্তঃগাঁথনি উন্নতিৰ বাবে আমি উপহাৰ খেল আমি ইয়াত অনুষ্ঠিত কৰিছিলোঁ। আমাৰ হৰি মন্দিৰৰ শুভাকাংক্ষীৰ লগতে সদস্যসকলে এই খেলখনৰ উপহাৰসমূহ ক্ৰয় কৰি বিগত এদিন আগতে যোৱাকালিতে টিকেটসমূহ সমাপন হৈছিল, শেষ হৈছিলে। আজি আমি 7 বজাত খেলখন অনুষ্ঠিত কৰিম বুলি আমি টিকেটৰ পিছফালে আমি লিপিবদ্ধ কৰাইছিলে। আমাৰ বিচাৰক মণ্ডলীক মাতি আমি কিছু প্ৰশাসনিক বিষয়া মাতি আনি এই খেলখন অনুষ্ঠিত কৰিলোঁ। আমাৰ প্ৰথম পুৰস্কাৰ আছিলে আমাৰ ইনোভা এখন, যিখন ইনোভা পাবলৈ নাম্বাৰটো যিটো টিকট নাম্বাৰ উপহাৰ পত্ৰৰ নাম্বাৰ 15256 আমাৰ প্ৰথম পুৰস্কাৰ ইনোভাখন 15256 নম্বৰৰ কুপনৰ অধিকাৰীয়ে এই পুৰস্কাৰটো পাবলৈ সক্ষম হৈছে। আৰু দ্বিতীয় পুৰস্কাৰ আছিলে আমাৰ মহিন্দ্ৰ থাৰ এখন। এই থাৰখন পাবলৈ সক্ষম হৈছে 250294। পুনৰাই কৈছো, দ্বিতীয় পুৰস্কাৰ থাৰখন পাবলৈ সক্ষম হৈছে 250294 নম্বৰৰ উপহাৰ কুপনৰ ক্ৰেতাজনে। আৰু 3 নম্বৰ পুৰস্কাৰ আছিলে আমাৰ ব্ৰিজা এখন। ব্ৰিজাখন পাবলৈ সক্ষম হৈছে 229136। পুনৰাই কৈছো, ব্ৰিজাখন পাবলৈ সক্ষম হৈছে তৃতীয় পুৰস্কাৰ 229136। আৰু চতুৰ্থ পুৰস্কাৰ আছিলে কিয়া চনেট। কিয়া চনেটখন পাবলৈ সক্ষম হৈছে 238415। চনেটখন পাবলৈ চতুৰ্থ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে 238415। আৰু পঞ্চম পুৰস্কাৰখন পাবলৈ সক্ষম হৈছে, সেইখন আছিলে আমাৰ হুণ্ডাই গ্ৰেণ্ড আই10। সেইখনৰ নাম্বাৰটো হৈছে 241220। আমি সদায় ধৰ্মৱান ৰাইজক আমাৰ এই উপহাৰ কুপন ক্ৰয় কৰি যি হৰি মন্দিৰত সঁহাৰি জনালে প্ৰতিগৰাকী উপহাৰ ক্ৰেতালৈ ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই উপহাৰ খেলখন আমি ইতিমধ্যে সমাপন কৰিছো। আৰু আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ স্বচ্ছ নিকা এই খেলখন আপোনালোকৰ মিডিয়াৰ জৰিয়তে, ছচিয়েল মিডিয়াৰ জৰিয়তে যি ধৰণে প্ৰচাৰ কৰি পেলাই আমাক হৰি মন্দিৰৰ প্ৰতি বিশ্বাস আৰু ঊৰ্ধত ৰাখিছে, সদৌতি আপোনালোকৰ এই সাংবাদিকেই হওক বা ছচিয়েল মিডিয়াৰ কাম কৰা লোকসকলৰ আটাইবোৰকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ খেলখন ইমানতে সমাপন হোৱা বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ।